Hello student, welcome to my class. আজি আমি ডিসকাশন কৰিম উদাহৰণ এক য'ত আমি আগৰ ভিডিঅ'টোত ডিসকাশন কৰিছিলোঁ বৃত্ত সম্বন্ধীয় কালিৰ কিছুমান কনসেপচুৱেল লাৰ্নিং নহয় জানো। লেটস ষ্টাৰ্ট, বেছি দীঘলীয়া নকৰোঁ। কুৱেশ্যনটো এনেকুৱা আছে, কুৱেশ্যনটো পঢ়া একেবাৰে ইম্পৰ্টেণ্ট, চাই ল'ব। প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয়। মানে এটা বেৰ নিৰ্মাণ কৰি আছে, যেনে কেনেকুৱা আছে, বৃত্তাকাৰত আছে। বেৰ নিৰ্মাণ কৰোঁতে প্ৰতি মিটাৰত টকা লয় 24 টকা, আৰু টোটেল কাম হোৱাৰ পাছত কিমান টকা দিলে মালিকে বনোৱাসকলক 5280 টকা। ঠিক আছে, সেই বেৰ লগোৱাত এতিয়া তাৰ পিছৰ কথাখিনি কৈছে, পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগিব। য'ত বেৰ দিছিলে তাত বেৰত খেতি কৰিবৰ কাৰণে হাল বাব লাগিব। হাল বাওঁতে প্ৰতি মিটাৰ স্কুৱেৰ, মানে প্ৰতি বৰ্গ মিটাৰত হৈছে প্ৰতি মিটাৰ স্কুৱেৰ। এখন কালি হয়, যেতিয়া আমি এৰিয়াৰ কথা ক'ম বা কালিৰ বা ক্ষেত্ৰফলৰ কথা ক'ম তেতিয়া বৰ্গ মিটাৰত আহিব। বৰ্গ মিটাৰ কিমান টকা দিব লাগিব, 50 পইচা বা 0.50 টকা হাৰত হাল বাব লাগে। পথাৰখনৰ হাল বোৱাৰ কি ওলাব লাগিব, খৰচ নিৰ্ণয় কৰিব লাগিব। য'ত পাইৰ মান কি দিয়া আছে, 22/7। এতিয়া আমি এনচাৰটো ষ্টাৰ্ট কৰোঁ। এনেকুৱা আমাক বৃত্ত এনে আনুমানিক ধৰি লৈছোঁ, বনাবতো নালাগে। ধৰি লোৱা ইয়াত এনেকৈ মিটাৰকৈ জুখি থোৱা আছে। ঠিক আছে, কিমান মিটাৰ আছে আমি নাজানো, মুঠতে প্ৰতি মিটাৰ 1 মিটাৰৰ কিমান টকা দিব লাগিব, আমি 24 টকা দিব লাগিব। ঠিক আছে, যেতিয়া কাম কমপ্লিট কৰিলে কিমান মিটাৰ আছে আমি নাজানো, কিন্তু যেতিয়া কাম কমপ্লিট কৰিলে বনোৱাসকলক পইচা কিমান দিয়া আছে, 5280 টকা ইমান দিয়া আছে। ইয়াৰ পৰা আমি কি ওলাব লাগিব, ইয়াৰ বেৰ, মুঠ বেৰ কিমান লগালে, এই বৃত্তাকাৰ পথাৰত মুঠ বেৰ কিমান লগাইছে সেইখন ওলাব লাগিব। প্ৰথম কামটো আমাৰ সেইটোৱে। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। মুঠ বেৰ মানে কি হয়, ইয়াৰ পৰিধি নহয় জানো, কেনেকৈ ওলোৱা হয়, এনেকৈ ওলোৱা হয়, চাই লওঁ। দিয়া আছে কি দিয়া আছে আমাক, প্ৰতি মিটাৰত খৰচ কিমান দিয়া আছে, 24 টকাকৈ দিয়া আছে। আৰু গোটেই সম্পূৰ্ণ বেৰ লগাই শেষ কৰোঁতে মুঠ খৰচ যিটো হৈছে, সেই মুঠ খৰচটো কিমান দিয়া আছে, 5280 টকা দিয়া আছে এনেকৈ। ঠিক আছে, এতিয়া ইয়াৰ পৰা পৰিধি কেনেকৈ ওলাম, ইয়াৰ পৰা পৰিধি আমি এনেকৈ ওলাম। মানে পৰিধি মানে কি হয়, বেৰ লগাইছে নহয় জানো, বৃত্তৰ পৰিধি মানে বৃত্ত আকাৰৰ বেৰ লগাইছে, বেৰৰ দৈৰ্ঘ্য। এইখন কেনেকৈ ওলোৱা হয়, মুঠ খৰচ যিমান হয় এইখন ওপৰত লিখা হয়, লবৰ ভাগত লিখা হয়, আৰু তলত কিমান হাৰত পইচা দিছে সেইখন হাৰটো লিখা হয়। যদি আমি কেলকুলেশ্যন কৰিব যাওঁ, মুঠ টকা বা মুঠ খৰচ কিমান দিয়া আছিলে, 5280, আৰু হাৰ প্ৰতি বৰ্গ মিটাৰত কিমানকৈ দিয়া আছিলে, 24কৈ দিয়া আছিলে। এতিয়া আমি কেলকুলেশ্যন কৰি ল'ম। কেনেকৈ, 5ৰে 52ক কাটিম, 52ক নাযায়, ডাইৰেক্টলি নাযায়, কিন্তু দুবাৰ যাব, 48 আৰু 52ৰ মাজত কিমান গেপ থাকিলে, 4। এই 4টো ইয়াক দিব, 48, 24ৰে 48ক কেইবাৰ যায়, দুবাৰ, আৰু এইফালে কিমান থাকিলে, ইমান। মানে বেৰৰ দৈৰ্ঘ্য আমি কিমান পালোঁ, 220 মিটাৰ নহয় জানো। বেৰৰ দৈৰ্ঘ্য মানে কি হয়, যিহেতু বেৰৰ দৈৰ্ঘ্য মানে হৈছে পৰিধি, আৰু এই পৰিধিটো আমাৰ কিমান ওলালে, 220 কিমান ওলালে মিটাৰ। এতিয়া ফৰ্মুলা যদি মনত আছে তেনেহ'লে বেৰৰ দৈৰ্ঘ্য বা পৰিধি একে হয়। যদি ফৰ্মুলা মনত আছে তেনেহ'লে ফৰ্মুলা কি হয়, পৰিধি, বৃত্তৰ পৰিধি 2πr ইকুৱেল টু কিমান দিয়া আছে, 220 মিটাৰ, ইমানটো আমি পাইছোঁ নহয় জানো। এতিয়া আমি দুইটো জানো, দুয়ে হয় নাম্বাৰ, পাইৰ মান দিয়া আছে 22/7, কিন্তু আৰ নাজানো। সেইকাৰণে আৰটো আমি কি ধৰি লওঁ, ব্যাসাৰ, যিহেতু ব্যাসাৰ্ধক আমি আৰ আকাৰে উচাওঁ, সেইকাৰণে ব্যাসাৰ্ধক আমি আৰেই বুলি ধৰি লওঁ, এনেকৈ হ'ল। এতিয়া 2 পাই মানে হৈছে 22/7, আৰ মানে হৈছে নাজানো, আৰৰ কোনো মান দিয়া নাই, আমি নাজানো, এনেকৈ 220 হ'ল। এতিয়া কি কৰিম আমি, ইয়াত আৰ মাত্ৰা থ'ম, ইকুৱেল টু, এফালে 220 আছে, লিখি দিয়া 220। এই দুইটো 22/7 লগত পূৰণ হৈ আছে, সমান চিন পাৰ কৰিলে কি হ'ব, হৰণ। এতিয়া আকৌ 22/7 আৰৰ লগত পূৰণ হৈ আছে, কিন্তু ভগ্নাংশত আছে, পূৰণ হৈ আছে, সমান চিন পাৰ কৰিলে হৰণ হ'ব, কিন্তু ওলোটা হ'ব, 7টো ওপৰত যাব আৰু 22টো ক'ত আহিব, তলত, এনেকৈ হ'ল। নেক্সট কাহিনী কি হয়, কেঞ্চেল কৰি লাগিব, ইয়াত পূৰণ হ'ব, 22ৰে 22ক কেইবাৰ যায়, একবাৰ,
আৰু ইয়াত কিমান আছে 0 মানে 22 ৰে 220ক 10 বাৰ যায় আকৌ 2 ৰে 10 কেইবাৰ যায় 5 বাৰ মানে ইয়াৰ পৰা আমি কি গম পালো r ইকুৱেল টু ওপৰত কি থাকিলে 5 ইনটু কি থাকিলে 7 মানে r ৰ ভ্যালু যেটো r ৰ মান হ'ব এইখন আমি কি কাম 5 7 যা কিমান পাম আমি 35 মিটাৰ এনেকৈ আমি r টো উলিয়াই ললো এতিয়া r উলিয়াৰ পিছত আমি কি উলিয়াব লাগিব ইয়াৰ কালি উলিয়াব লাগিব তেতিয়া আমি গম পাম যে ইমান এৰিয়াত ইমান হাল বালে ইমানটো খৰচ হয় বুলি এনেকৈ ঠিক আছে নেক্সট আমি স্টার্ট কৰি লওঁ যেহেতু পথাৰখন বৃত্তাকাৰৰ নিচিনা আছিল সেই কাৰণে আমি প্ৰথমতে পথাৰৰ কালি উলিয়াব লাগিব যেহেতু পথাৰৰ কালি বুলি কলে পথাৰটোৰ কাৰ সদৃশ আছিল বৃত্তৰ সদৃশ না জানো এই কাৰণে কাৰ আহিব বৃত্তৰ ফৰ্মুলা আহিব পাই r স্কয়াৰ ইকুৱেল টু পাই মানে হৈছে 22/7 ইনটু r মানে অকমান আগতে আমি উলাইছো 35 ইনটু 35 এতিয়া কালি সদায় কিয় তুলৱা হয় মিটাৰ স্কয়াৰ মানে যেটো একক দিয়া থাকিব সেইখন আমাৰ কাৰণে কি হৈ যাব স্কয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি ইয়াক ক্যালকুলেশন নকৰো ক্যালকুলেশন পিছত কৰো যেহেতু 1 মিটাৰ স্কয়াৰত খৰচ 1 মিটাৰ স্কয়াৰৰ খৰচ কিমান আছিল 0.50 টকা এনেকৈ তেন্তে পথাৰত হাল বোৱাৰ খৰচ এতিয়া পথাৰত এৰিয়া যিমান হ'ব জেগাত যিমান হ'ব ইমানে সময় ল'ব এই কাৰণে এইখন আমি কালিৰ পৰা উলাব লাগিব হাল বোৱাৰ খৰচ আমাৰ কালি কি হয় 22 কি হয় 7 কিমান আছে 35 ইনটু 35 ইমানটা আমাৰ এৰিয়া হয় এইটো যেটো আমাৰ কালি আছে যেটো আমাৰ কালি আছে ইমানটা আমাৰ কি হয় কালি এতিয়া এই কালিত কিমান টকাকে দিব লাগিব কৈছে 0. কি এনেকে দিব লাগিব 50 তেতিয়া যদি আমি লক্ষ্য কৰো এনেকে ক্যান্সেল কৰিব হাতেৰে 35 কেইবাৰ যায় 5 বাৰ ঠিক আছে কি পালো 22 ইনটু 5 ইনটু 35 ইনটু 0. কিমান পালো আমি 50 এতিয়া আমি এক সৰল কৰি যাও 5 এৰে কৰো 5 দুগুণ 10 কেৰি যাব 1 5 দুগুণ 10 কিমান হৈ যাব 11 এফালে কিমান হৈ যাব 35 এফালে ইনটু 0.50 ঠিক আছে এলৈকে এতিয়া আমি ইয়াত 0 আছে এটা 0 দিলাম এই দুটাটো পূৰণ কৰিলাম আমি ঠিক আছে এতিয়া 11 কৰি আছো এইখন কি হ'ব 5 5 আৰু 3 যোগ কৰিলে 8 আৰু লাষ্টত কি আছে 3 ইনটু 0. কি কৰিম আমি 50 0.50 মানে হাফ মানে আধা ওলাব লাগিব জানো 3850 এর আধা কিমান হয় 38 এর আধা কিমান হয় 19 50 এর আধা কিমান হয় 25 আমি ইমানটো টকা দিব লাগিব হাল বাওতে মানে পথাৰৰ কালি কিমান আছিল ইমান এৰিয়া আছিল সেই পথাৰখনত এই ইমান এৰিয়া থকা পথাৰত যদি আমি মিটাৰ স্কয়াৰত 1 মিটাৰ স্কয়াৰত আমি 50 পইচাকে যদি 0.50 টকাকে দিও তেনালে গুটেইখন এৰিয়াত কিমান টকাকে দিব লাগিব বুলি কওঁতে গুটেইখন এৰিয়াত কিমান টকা দিব লাগিব 1925 টকা এনেকৈ ক্যালকুলেশন কৰা হয় এইখন আমাৰ উদাহৰণ 1 আছিল নেক্সট যেটো আমাৰ কন্টিনিউয়াস আই থাকে বৃত্ত সম্বন্ধ কালিৰ বিষয় এটা চাবলৈ নাপাৰিব থ্যাংক ইউ